নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰ প্ৰতি সমৰ্থন জনাই সমগ্ৰ অসমৰ জনগণ ওলাই আহিব। হয়, এই সন্দৰ্ভত আমাৰ C2 আসামে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ আঁচনি অসমত ৰূপায়ণ হৈ আছে। ৰন্ধন কৰ্মচাৰী আঁচনি, মধ্যাহ্ন ভোজনৰ আঁচনি, স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ আঁচনি আৰু শিশুৰ ক্ষেত্ৰত ICDSৰ আঁচনি। আৰু এই সময়ছোৱাত ICDSত কাম কৰা কৰ্মচাৰীসকলৰ প্ৰতিবাদীৰ যি ৰূপ আমি দেখিছোঁ সমগ্ৰ অসমজুৰি, প্ৰতিখন বাতৰি কাকত প্ৰায় ক'বলৈ গ'লে প্ৰতিটো সংবাদ প্ৰতিষ্ঠানে এই সংবাদবিলাক আমাক দেখুৱাই আছে, দি আছে যে এটা বিৰাট অংশ আঁচনিভুক্ত কৰ্মচাৰী, বিশেষকৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে আজি আন্দোলনৰ পথত অসন্তুষ্ট। চৰকাৰৰ কাম কাজত তেওঁলোকে অসন্তুষ্ট। চৰকাৰে চূড়ান্তভাৱে তেওঁলোকক বঞ্চিত কৰিছে। বিভিন্ন সময়ত দিয়া আশ্বাস তেওঁলোকে পালন কৰা নাই, প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰা নাই। তেওঁলোকে তৃণমূল স্তৰৰ কৰ্মচাৰী এখন আঁচনিত কাম কৰি আছে, প্ৰায় 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকা। অসমত 230টা ব্লকত তেওঁলোকে কাম কৰে আৰু এই সকলে মানুহে আজি অসন্তুষ্ট আৰু অসন্তুষ্টি তেওঁলোকে প্ৰকাশ কৰি আছে বিভিন্ন ঠাই উপায়েৰে। তেওঁলোকৰ নিজৰ বিভাগীয় কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ সমূহ জনসাধাৰণৰ প্ৰতি মোৰ আবেদন, অসমৰ শ্ৰমজীৱী ৰাইজৰ প্ৰতি আবেদন, দল মত নিৰ্বিশেষে সকলো দল সংগঠন, ছাত্ৰ সংগঠন, যুৱ সংগঠন, মহিলা সংগঠন, শ্ৰমিক সংগঠন, কৃষক সংগঠন সকলোৰে প্ৰতি মোৰ আবেদন। এই অকল মহিলাই তেওঁলোকে কাম কাজৰ ক্ষেত্ৰত যি তৃণমূল স্তৰত কাম কৰি আছে, এই মহিলাসকলৰ প্ৰতি চৰকাৰৰ দায়িত্বহীনতাৰ আমি ছবি দেখিছোঁ। আৰু এই দায়িত্বহীনতাৰ বিৰুদ্ধে নিশ্চয় এই সকলো অংশৰ জনসাধাৰণ এষাৰ অন্তত মাত মতা উচিত বুলি আমি ভাবোঁ। আজি 2,71,000 মহিলা কৰ্মচাৰী, অংগনবাড়ী কৰ্মী আৰু সহায়িকা তেওঁলোকে 3 অক্টোবৰৰ পৰাই তেওঁলোকে এটা প্ৰতিবাদী কাৰ্যসূচী চলাই আছে। আৰু প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই বিভাগীয় বিষয়াই আলোচনালৈ মাতি নি 2-3বাৰ আলোচনালৈ মাতি নি তেওঁলোকক আশ্বাস প্ৰদান কৰি তেওঁলোকে কাৰ্যসূচীও স্থগিত ৰাখিলে। কিন্তু আজি আমি লক্ষ্য কৰিছোঁ যে অসম বিধানসভাতো তেওঁলোকৰ এই আন্দোলন প্ৰতিবাদকাৰীসকলৰ দাবী আজি অসম বিধানসভাৰ মজিয়া পাইছে। বিধানসভাৰ মজিয়াত আমাৰ সন্মানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ভৰত নৰ ডাঙৰীয়া, জাকিৰ হুছেইন ডাঙৰীয়া, CPIM দলৰ অন্যতম বিধায়ক, একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আটাইবিলাকে অসম বিধানসভাত আজি এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিষয়বিলাক বিধানসভাত চৰ্চাত আনিছে। চৰ্চা হৈছে, কিন্তু নিৰ্বিকাৰ চৰকাৰ একেবাৰে এনেকুৱা এটা ছবি দাঙি ধৰিছে যে আজিৰ সময়ত বিত্তমন্ত্ৰীগৰাকীক বা মুখ্যমন্ত্ৰীগৰাকীক অতিশয় নিষ্ঠুৰ আৰু নিৰ্দয় বুলি ক'বলৈ যেন কুণ্ঠাবোধ কৰা হৈছে। মহিলা আৰু শিশু কল্যাণ বিভাগৰ ক্ষেত্ৰত সঞ্চালকালয়ৰ প্ৰস্তাৱটো অসম চৰকাৰে আজিলৈকে সম্পূৰ্ণ উদাসীন হৈ থকাৰ অৰ্থটো হৈছে বা কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অৰ্থটো হৈছে যে বিভাগীয় মুৰব্বীসকলৰ মন্তব্যকো তেওঁলোকে কেৰেপ নকৰে বা কোনো গুৰুত্ব দিব খোজা নাই, যেন তেওঁলোকে সৰ্বজান্তা, তেওঁলোকে চব কথা জানে। এই ধৰণৰ মানসিকতাৰ পৰা যদি চৰকাৰখন আঁতৰি নাহে তেতিয়াহ'লে অসন্তুষ্ট মানুহৰ সংখ্যা বৃহৎ পৰিমাণে বাঢ়িব। আৰু আমি অসমৰ সমূহ জনসাধাৰণৰ প্ৰতি, ছাত্ৰ যুৱ মহিলা সংগঠনকে সহকাৰে সমূহ শ্ৰমিক সংগঠন, সমূহ কৃষক সংগঠনৰ প্ৰতি আমাৰ আবেদন জনাম যে এই যে নীতিগত বিষয়ত চৰকাৰখনে বিভাগীয় মুৰব্বীৰ পৰামৰ্শকো অমান্য কৰিছে, এই অমান্যতাৰ প্ৰতিবাদ কৰিবলৈহে আমি আবেদন জনাইছোঁ। কোনো অংগনবাড়ী কৰ্মী সহায়িকাই কি উপকৃত হ'ব সেইটো এতিয়া ছেকেণ্ডাৰী বিষয় হৈ পৰিছে যে বিভাগীয় মুৰব্বীসকলৰো পৰামৰ্শকো চৰকাৰখনে কেলেও অমান্য কৰি আছে। গতিকে
এই একেটা দাবীৰ ভিত্তিত সঞ্চালকালয়ৰ প্ৰস্তাৱ মাননি বৃদ্ধি কৰাৰ এই দাবী লৈ পেলাই আজি এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে অহা 26 তাৰিখে তেওঁলোকে এটা বৃহৎ মহাবিক্ষোভৰ কাৰণে প্ৰস্তুতি লৈছে। সচলত তেওঁলোকে এইটো প্ৰশাসনে যিটো বান্ধি দিছে আৰু সচলতহে কেৱল প্ৰতিবাদ কৰিব পাৰে, বেলেগত নোৱাৰিব। গতিকে সচলত গৈ সমবেত হ'ব। মই অসমৰ সমূহ কৰ্মী সহায়িকাকে আবেদন জনাম, আপোনালোকে শান্তিপূৰ্ণভাৱে আহক, আহি ইয়াতে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰক আৰু প্ৰতিবাদ কৰি তেওঁলোকে সমবেত হৈ চৰকাৰক জনাই দিয়ক। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মী সহায়িকা আৰু ৰন্ধন কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।